হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আকৌ এটা নতুন মিনি ব্লগ লৈ মই আপোনালোকৰ আগলৈ আগবাঢ়ি আহিছোঁ। তো এতিয়া মই গৈ আছোঁ বহুত দিনৰ মূৰত কলেজলৈ। তো মোৰ কলেজত কিছু কাম আছে, কাম মানে কি, মই এছাইনমেণ্ট জমা দিবলৈ আছে। তো লগৰজনীও আহিব, তো মই এছাইনমেণ্ট জমা দিবলৈ গৈ আছোঁ। তো এয়া দেখিছে ন, মই এতিয়া পাইছোঁ গোলাঘাট কোৰ্টত। কলেজ আহি পায়েই গ'লোঁ। এইখন হৈছে আমাৰ মৰমৰ কলেজখন দেখিলে যে কিমান কি মনত পৰে। বহুত স্মৃতি আছে এই কলেজখনক লৈ। 3টা বছৰ এই কলেজখনত পাৰ কৰিলোঁ আৰু এতিয়া যদিও পঢ়ি আছোঁ কিন্তু অহা নহয়, কাৰণ আমাৰ এইটো ডিষ্টেঞ্চতহে আমি মাষ্টাৰ্ছ কৰি আছোঁ। তো ৰেগুলাৰ অহা নহয় যিহেতু, তো সেইটো কাৰণে বহুত মনত পৰে আগৰ কথাবোৰ। তো আমাৰ ডিপাৰ্টমেণ্টটো আমাৰ মানে মেইন কলেজৰ পিছ চাইডে আছে। তো এতিয়া মই তালৈকে গৈ আছোঁ। তো এইখন হৈছে আমাৰ কলেজৰ কেম্পাছ আৰু এই চাইডে হৈছে কলেজৰ ফিল্ডখন। তো চাই থাকক ব্লগটো। তো এইখন হৈছে আমাৰ কলেজৰ গেটখন আৰু এতিয়া মই গৈ আছোঁ আমাৰ মেইন ডিপাৰ্টমেণ্টলৈ, কৃষ্ণকান্ত সন্দিকৈ অপেন ইউনিভাৰ্চিটি। ডিষ্টেঞ্চত যিসকলে পঢ়ি আছে তেওঁলোকে জানে চাগে, আমাৰ যিকোনো কাম থাকক ছানডে হয়, আৰু যিহেতু আজি ছানডে হয় সেইটো কাৰণে ল'ৰা ছোৱালীও নাই কলেজত, কলেজ বন্ধ হৈ আছে। আৰু তো এয়া মই মোৰ এছাইনমেণ্ট দিলোঁ। আকৌ মই এতিয়া গৈ আছোঁ ঘৰ। মই ৰিক্সা ৰখাই থৈছিলোঁ, যিহেতু আমাৰ তালৈ যাবলৈ বৰ দিগদাৰ হয়, নহ'লে মই ৰিক্সা ৰখাই থৈছিলোঁ। তো এইখন হৈছে আমাৰ গোলাঘাটৰ দেৱৰাজ ৰয় কলেজ। তো এইখন দেখিছেনে, এইখন হৈছে আমাৰ গোলাঘাটৰ গভট বেজবৰুৱা হাইস্কুল। যিহেতু মই লং ভিডিঅ' দিব পৰা নাই, তো মই সৰু সৰুকৈ ভিডিঅ'বোৰ দি আছোঁ। তো আপোনালোকৰ যদি মোৰ মিনি ব্লগটো ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি